গোটৰ টকাখিনি কেতিয়া পাব আপোনাক মই ফুল ডিটেইলছ এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। টকাখিনি 10,000 টকা দিয়া হ'ব মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কি আপডেট আহিছে আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে ভালকৈ বুজাই দিম। যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো এটা ছাবস্ক্ৰাইব এটা কৰি দিব সকলো অনুৰোধ জনাইছোঁ। এই 10,000 টকা পাবলৈ হ'লে ইতিমধ্যে সকলোৱে গমেই পাইছে 3 দিন ইণ্টাৰভিউ এখন দিব লাগিব। 3 দিন ইণ্টাৰভিউত কোনো ধৰণৰ পাছ ফেল নহয়। যিসকলে লিষ্ট এখন মাৰিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে অতি সোনকালে লিষ্ট এখন মাৰিব, মোটামুটি এসপ্তাহৰ ভিতৰতে লিষ্ট এখন মাৰিব আৰু জানুৱাৰী মাহতে 3 দিন ইণ্টাৰভিউ অনুষ্ঠিত হ'ব আৰু ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখতে টকাখিনি দিয়াৰ খুবেই চান্স আছে। আৰু মই যিবোৰ আপডেট দিওঁ কোনো এটা আপডেট দিওঁ ডেট এটাও চেঞ্জ নহয়, কোনো ধৰণৰ ফেক আপডেটো নহয়। যিটো ঘোষণা কৰোঁ বা যিটো মই ভিডিঅ'ৰ জৰিয়তে জনাই দিওঁ সেইটোও কিন্তু হয় পিছত। সেইবাবে কৈছোঁ আপুনি কোনো টেনশ্যন নকৰিব। আত্মসহায়ক গোটৰ এই 10,000 টকা 100% 1 ফেব্ৰুৱাৰী তাৰিখে পাই যাব। পাছ ফেল নাথাকে বন্ধুসকল। এই ইণ্টাৰভিউত আপোনালোকে সকলোৱে ইণ্টাৰভিউ দিব লাগিব। এই ইণ্টাৰভিউত আপোনালোকৰ কেনেকৈ কি ব্যৱসায় বাণিজ্য কৰিব সেই বিষয়ে সোধা হ'ব আৰু এই 3 দিন ইণ্টাৰভিউত আপোনালোকে যিসকলে নাম আহিব লিষ্টত সকলোৱে টকাখিনি পাব। কাৰণ 3 দিন ইণ্টাৰভিউ এটাৰ কাৰণত দিয়া হ'ব, কাৰণ ইয়াৰ পিছত যিটো 25,000 টকা দিয়া হ'ব এই 25,000 টকা আপোনালোকে কি ব্যৱসায় বাণিজ্য কেনেকৈ ব্যৱহাৰ কৰিব, কেনেকৈ উৎপাদন কৰিব সেই বিষয়ে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ঘোষণা কৰিছে। এই 3 দিন ইণ্টাৰভিউৰ কথা ঘোষণা কৰিছে আৰু 3 দিন ইণ্টাৰভিউ 100% হ'ব। যিসকলে 3 দিন ইণ্টাৰভিউ নিদিব তেওঁলোকে কিন্তু কেঞ্চেল হৈ যাব। 3 দিন ইণ্টাৰভিউ হোৱাৰ পিছতে এসপ্তাহমান মোটামুটি ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত 1 তাৰিখতে দিয়াৰ 100% চান্স আছে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাইৰেক্ট ঘোষণা কৰিছে 1 ফেব্ৰুৱাৰী তাৰিখে টকাখিনি 100% দিব আৰু এই 3 দিন ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। 3 দিন ইণ্টাৰভিউত কেনেকৈ কি ব্যৱসায় বাণিজ্য কৰিব, কি পালিব কি নোৱাৰিব সাধাৰণতে সেই বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু ভালকৈ বুজাই দিব। সেইবাবে 3 দিন ইণ্টাৰভিউ পাতিব আৰু 3 দিন ইণ্টাৰভিউত পাছ ফেল কোনো নহয়। যিসকলে নাম আহিব লিষ্ট মাৰিব অতি সোনকালে এসপ্তাহৰ ভিতৰত লিষ্ট মাৰিব। সেই লিষ্টত যিসকল মহিলাৰ নাম থাকিব সকলোৱে কিন্তু এই টকাখিনি পাব আৰু এই আত্মসহায়ক গোটৰ যিটো লাখপতি বাইদেউৰ ইতিমধ্যে টকা বহুত সাধাৰণতে সহায়কাৰৰ বাবে এই টকাখিনি দি আছে। 10,000 টকা প্ৰথমতে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিব একেবাৰে বিনামূলীয়াকৈ টকা আৰু এই টকাখিনি ডাইৰেক্ট বেংকত নোসোমাই এই টকাখিনি চেক প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই। ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এই টকাখিনি পাব যিসকলে নাম আছে। আত্মসহায়ক গোটৰ যিটো ছাৰ্ভেত নাম আহিছিল যিসকলে ছাৰ্ভে কমপ্লিট হৈ গৈছে তেওঁলোকে কিন্তু সকলোৱে এই টকাখিনি 100% আপোনালোকে পাব। এই টকাখিনি কেতিয়া পাম সকলোৱে ভাবি আছে বা সকলোৱে অপেক্ষা কৰি আছে। তেওঁলোকে কিন্তু 100% এই টকাখিনি পোৱাৰ ডেটটো চমু চাপি আহিছে। 1 মাহ সময় নাই, 1 তাৰিখতে টকাখিনি পাব আৰু 1 তাৰিখত টকাখিনি পোৱাৰ আগতে এই এসপ্তাহৰ ভিতৰত লিষ্ট মাৰিব। লগে লগে কিন্তু 3 দিনকৈ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। 3 দিন ইণ্টাৰভিউ অনুষ্ঠিত হোৱাৰ পিছত আপোনালোকে সকলোৱে 3 দিন ইণ্টাৰভিউ দিব লাগিব। মানে কেনেকৈ কি ব্যৱসায় কৰিব, কেনেকৈ কি কৰিব সেই বিষয়ে কিন্তু সোধাব, বেলেগ একো নাই। গাইজ সকলোৱে সাধাৰণতে অপেক্ষা কৰক। যিসকলে অপেক্ষা কৰিছে টকাখিনি কেতিয়া পাম সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোৱে যাতে শ্বেয়াৰ কৰি দিয়ে। চৰকাৰৰ ফালৰ পৰা বহুত ইতিমধ্যে স্কিম মুকলি কৰিব আৰু ল'ৰা ছোৱালীৰ বাবেও স্কিম মুকলি কৰিব আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ যিটো আঁচনি আছিল সেই আঁচনি ইতিমধ্যে সকলোৱে এপ্লাই কৰিছে। লাখ লাখ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছে। যিসকলে সাধাৰণতে ব্যৱসায় বাণিজ্য কৰাৰ বাবে ল'ৰাসকলকো সাধাৰণতে ল'ৰা ছোৱালী সকলোকে সাধাৰণতে যিসকলে চাকৰি পোৱা নাই তেওঁলোকৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ যিটো আঁচনি এই আঁচনিৰ বাবে সাধাৰণতে অতি সোনকালে আপোনালোকৰ সাধাৰণতে কৰিব আৰু অতি সোনকালে এই টকাখিনি পাব। আৰু যিসকলে ইতিমধ্যে আগতে এপ্লাই কৰিছিল যোৱা বছৰতে তেওঁলোকে কিন্তু ইতিমধ্যে 25,000+ কেণ্ডিডেটে কিন্তু এই টকাখিনি পাইছে। 2 লাখকৈ 5 লাখকৈ যিটো টকা আঁচনিৰ টকা এই টকাখিনি কিন্তু 100% তেওঁলোকে পাইছে। গাইজ কোনো টেনশ্যন নাই। এই ডেইৰ পৰীক্ষাৰ ৰিজাল্টটো মে' মাহৰ প্ৰথম সপ্তাহত দিয়া হ'ব। অসম পুলিচৰ ফিজিকেলো সাধাৰণতে ইতিমধ্যে ঘোষণা কৰিছে। অসম পুলিচৰ ফিজিকেলো ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হৈ যাব আৰু এই ডেইৰৰ যিটো পদ মুকলি হ'ব সেই পদ মুকলি হ'ব মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে মুকলি হ'ব আৰু মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে কিন্তু ৰিজাল্টটো মুকলি হ'ব। ৰিজাল্টটো মুকলি হোৱাৰ লগে লগে এই ডেইৰৰ কিন্তু নতুন পদ কিন্তু মুকলি হৈ যাব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে উল্লেখ কৰিছে। কোনো টেনশ্যন নাই, সকলোৱে সময়মতে আপডেট পাব। আৰু মোৰ চেনেলটো যিসকলে তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক যাতে অতি সোনকালে 50,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায়। আৰু আপোনাক মই সকলোকে অনুৰোধ জনাইছোঁ চেনেলটো এটা ছাবস্ক্ৰাইব কৰিবলৈ।